নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। যোৱাকালি আপোনালোকৰ তাতে নিশ্চয় ইলেকশ্যন হ'ল, আপোনালোকে চাগে ভোট দিলে। তো আপোনালোকে কাক ভোট দিলে সেইটো বাৰু ক'ব নালাগে, কিন্তু আপোনালোকে পাৰ্টিক ভোট দিলে নে প্ৰাৰ্থীক ভোট দিলে, মানে পাৰ্টিটো চাই ভোট দিলে নে কেণ্ডিডেটজন চাই ভোট দিলে, সেইটোকে কমেণ্ট এটা কৰি জনাব। তো আজি আপোনালোকৰ কাৰণে দিনটোৰ বহুকেইটা খবৰ লৈ আহিছোঁ, অন্য দিনৰ দৰে বহুতেই ইণ্টাৰেষ্টিং খবৰ আছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে ডিমেট একাউণ্টৰ লগত জড়িত। মাৰ্চ মাহত বোলে আমাৰ ভাৰতবৰ্ষত প্ৰায় 31,30,000 লোকে ডিমেট একাউণ্ট অপেনিং কৰিছে বুলি জনাইছে। এতিয়া বহু লোকে জানে ডিমেট একাউণ্ট কি হয়, কিন্তু বহু লোকে নাজানে যে ডিমেট একাউণ্ট একচুৱেলি হয় কি। ডিমেট একাউণ্টটো হৈছে এনেকুৱা এটা বস্তু যিটোৰ জৰিয়তে আপোনালোকে আমাৰ ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকত পইচা ইনভেষ্ট কৰিব পাৰে আৰু আপোনালোকে পইচা ইনভেষ্ট কৰি তাৰ পৰা পইচা উপাৰ্জন কৰিব পাৰে। সাপোজ আপোনালোকে ডাকঘৰত কিবা এখন আৰডি খুলিলে, বা আপোনালোকে ষ্টেট বেংকত লাইফ ইঞ্চুৰেঞ্চ এটা খুলিলে, বা LICত আপোনালোকে লাইফ ইঞ্চুৰেঞ্চ এটা খুলিলে। তাত আপোনালোকে প্ৰত্যেক মাহে মাহে পইচা দিব লাগে আৰু আপোনালোকে 15 বছৰ 20 বছৰৰ মূৰত তাৰ পৰা গৈ পইচাটো পায়গে। কিন্তু ষ্টক মাৰ্কেট হৈছে এনেকুৱা এটা বস্তু, আপোনালোকে আজি পইচা লগালে আপোনালোকে ছেকেণ্ডত মিনিটত আপোনালোকে তাৰ পৰা প্ৰফিট ইনকম কৰিব পাৰে। এইটো কোৱা হয় ডিমেট একাউণ্ট। বৰ্তমান আমাৰ অসমত, ভাৰতৰ কথা নকওঁ, বৰ্তমান আমাৰ অসমত এনেকুৱা মানুহ আছে যিবিলাকে নেকি কেৱল ষ্টক মাৰ্কেটত ট্ৰেডিং কৰি দিনে 20 লাখ 30 লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি আছে। এইটো এটা বিৰাটেই মানে নলেজেবল বস্তু। আপোনাৰ নলেজ লাগিব, তেতিয়াহে আপোনালোকে কৰিব পাৰিব, পইচা থাকিলেও নহ'ব। তো এইটো এটা মানে সম্পূৰ্ণ ক'বলৈ গ'লে এডুকেশ্যনেল টাইপৰ বস্তু। তো আপোনালোকে ভালদৰে যদি শিকে, ইউটিউবত ধেৰ ভিডিঅ' পাই যাব, টিউটৰিয়েল পাব, সেইবিলাক যদি চাই মেলি ভালদৰে শিকে, তেতিয়া আপোনালোকে ইয়াৰ পৰা ঘৰতে বহি নিতৌ বহুত পইচা উপাৰ্জন কৰিব পাৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই ষ্টক মাৰ্কেটৰ ওপৰতে। এপ্ৰিল মাহ যেতিয়াৰে পৰা সোমালে খবৰ ওলাইছে যে ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰা লোকসকলৰ দিন বৰ বেয়া গৈছে বুলি জনাইছে। খবৰ ওলাইছে যে এতিয়া ষ্টক মাৰ্কেটৰ বজাৰ বৰ এটা ভাল নহয় বুলি জনাইছে। যিসকল লোকে নেকি ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰে, মেক্সিমাম লোকে পইচা লোকচানৰ সন্মুখীন হ'ব লগা হৈছে। কাৰণ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হৈছে, চৰকাৰে নতুন নতুন ৰুল ৰেগুলেশ্যনবিলাক লাগু কৰি দিছে, যাৰ ফলত নেকি কোম্পানীবিলাকৰ লছ হৈ গৈছে। আৰু সেইকাৰণে এতিয়া যিবিলাকে পইচা ইনভেষ্ট কৰে কোম্পানীবিলাকত, তেওঁলোকৰো লোকচান হৈছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও চাই মেলি কৰিব এইবিলাক। তো ভাল এটা বস্তু, ষ্টক মাৰ্কেটত পইচা ইনভেষ্ট কৰিব লাগে। ময়ো মাজে সময়ে অলপ এইবিলাক চাই মেলি থাকোঁ। তো যেতিয়া নেকি অলপ বয়স হ'ব, এইবিলাক ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম, তেতিয়া আৰু এইবিলাকতে লাগিম বুলি এটা প্লেনিং কৰি আছোঁ। এতিয়া শিকি আছোঁ, তেতিয়া ভালদৰে লাগিম। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত। যোৱাকালি লোকসভা নিৰ্বাচন হৈ গ'ল আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 21খন ৰাজ্যত। তো লোকসভা নিৰ্বাচনৰ পাছতেই এতিয়া খবৰ ওলাইছে বিজেপি পাৰ্টিৰ ওপৰত। 2019 চনৰ পৰা বৰ্তমানলৈকে বিজেপি পাৰ্টিয়ে যিমানবিলাক নেকি গেৰাণ্টি দিছিলে, অৰ্থাৎ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে যিমানখিনি গেৰাণ্টি দিছিলে, তাৰ বোলে 50%হে তেখেতে কমপ্লিট কৰিছে বুলি জনাইছে। বাকী 50% তেখেতে কমপ্লিটেই নকৰিলে। এতিয়া তেখেতে কৈ থাকে যে মোদীৰ গেৰাণ্টিটো গেৰাণ্টিৰ ওপৰত গেৰাণ্টি, কিন্তু চাওক আপোনালোকে যিমানটা গেৰাণ্টি দিছিলে তাৰ 50%হে তেখেতে ফলপ্ৰসূ কৰিছে, মানে কাম কৰিছে। বাকী 50%হে তেখেতে একো কাম কৰা নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত। আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ ক্ৰয় কৰি থৈছে নেকি, কমেণ্ট এটা কৰি জনাব। বা আপোনালোকে এটা হেল্থ ইঞ্চুৰেঞ্চ ক্ৰয় কৰিম বুলি ভাবিছে নেকি, সেইটো কমেণ্ট এটা কৰি জনাব। যিবিলাক নেকি ধনী মানুহ, যিবিলাকৰ ওচৰত ধেৰ টকা পইচা আছে, তেওঁলোকৰ যেতিয়া বেমাৰ আজাৰ হয়, তেওঁলোকে কোনো টেনশ্যন নলয়। না তেওঁলোকে ঘৰৰ মাটি বাৰী বিক্ৰী কৰে, না তেওঁলোকে ঘৰৰ সা সম্পত্তি বিক্ৰী কৰে। কিন্তু আমাৰ নিচিনা দুখীয়া মানুহবিলাকে মাটি বাৰী বিক্ৰী কৰি, সা সম্পত্তি বিক্ৰী কৰি মানুহৰ বেমাৰ ঠিক কৰিব লাগে। তো আমাৰ আৰু তেওঁলোকৰ মাজত মাত্ৰ এটাই ডিফাৰেণ্ট, সেইটো হৈ গ'ল আমাৰ যেতিয়া নেকি পইচা পাতি থাকে, আমি সেইবিলাকেৰে বস্তু লওঁ। কিন্তু ধনী মানুহবিলাকৰ ওচৰত যেতিয়া নেকি পইচা আহে, তেওঁলোকে এনেকুৱা ধৰণৰ পলিচিবিলাক লৈ ৰাখে, হেল্থ ইঞ্চুৰেঞ্চ লৈ ৰাখে, টাৰ্ম ইঞ্চুৰেঞ্চ লৈ ৰাখে। তো এইবিলাক তেওঁলোকে লৈ ৰাখে। যেতিয়া নেকি বেমাৰ আজাৰ হয়, যেতিয়া পইচা পাতিৰ প্ৰয়োজন হয়, তেতিয়া তেওঁলোকক সেইবিলাকে সহায় কৰে। কিন্তু আমি গাড়ী মটৰ এইবিলাক লৈ পইচা পাতিবিলাক উৰাই দিওঁ। এতিয়া হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত চৰকাৰৰ ফালৰ পৰা নতুনকৈ কিছুমান নিয়ম লাগু কৰিছে। এতিয়া হেল্থ ইঞ্চুৰেঞ্চ লোৱাৰ সময়সীমাও সলনি কৰিছে বুলি জনাইছে। পাৰিলে সৰুকৈ হ'লেও হেল্থ ইঞ্চুৰেঞ্চ এটা লৈ ৰাখিব। বেছি টকা নালাগে, বছৰেকত আপোনালোকে 3-4 হাজাৰ টকা দিলেই আপোনালোকে 10 লাখ 15 লাখ টকাৰ হেল্থ ইঞ্চুৰেঞ্চ
পাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডুবাইৰ ওপৰত ডুবাইত হঠাতে আকস্মিকভাৱে বানপানী সৃষ্টি হৈ গ'ল ডুবাইত কি হয় আমাৰ ভাৰতৰ নিচিনা নহয় আমাৰ ভাৰতৰ যেনেকৈ নেকি ডাঙৰ ডাঙৰ ড্ৰেইন থাকে ৰাস্তাৰ কিনাৰে কিনাৰে ঠিক তেনেকৈ ডুবাইত তেনেকুৱা ধৰণৰ ড্ৰেইনবিলাক নাই কাৰণ ডুবাইত বানপানীটো নহয় গতিকে তেওঁলোকৰ সেইটো আদত নাই যিহেতু তেওঁলোকে ড্ৰেইনটোত বনায় পইচা খৰচা নকৰে তো হঠাতে যেতিয়া তেওঁলোকৰ তাতে বৰষুণ হৈ গ'ল তো কি হৈ গ'ল এতিয়া তেওঁলোকৰ তাত আপোনাৰ গোটেই বানপানী হৈ গৈছে যাৰ ফলত নেকি এতিয়া ডুবাইলৈ ভাৰতৰ পৰা ডুবাইলৈ যোৱা প্ৰায় 30খন ফ্লাইট কেনসেল কৰিছে বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ ওপৰত লোকসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টিৰ ওপৰত আৰু এটা বেয়া খবৰ ওলাইছে যে আম আদমি পাৰ্টিৰ অন্য এজন নেতাক পুনৰ গ্ৰেফতাৰ কৰিলে ইডিৰ তৰফৰ পৰা তেখেতৰ বাৰু সেই চাৰাপ নীতিৰ লগত ঘোটালাৰ লগত জড়িত নাছিলে তেখেতে হেনো চাকৰিৰ নামত পইচা লোৱাৰ অভিযোগ আছিলে তেখেতৰ ওপৰত যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ইডিয়ে তেখেতক এৰেষ্ট কৰিছে বুলি জনাইছে এতিয়া আম আদমি পাৰ্টিৰ ইজনৰ পাছত সিজন মানুহ এৰেষ্ট কৰিয়ে আছে এনেকে যদি এৰেষ্ট কৰিয়ে থাকে কেইদিনমান পাছত আম আদমি পাৰ্টি সববিলাক নেতাকৈ জেলত থাকিব মানুহ আৰু কোনো নাথাকিব আম আদমি পাৰ্টিৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতলৈ বোলে এতিয়া টেসলা কোম্পানীৰ মালিক এলন মাস্ক আহিব 22 এপ্ৰিল তাৰিখৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱৰ সৈতে সাক্ষাৎ কৰিব এলন মাস্কে তেখেতে আমাৰ ভাৰতত টেসলা কোম্পানীৰ গাড়ীবিলাকৰ মেনুফেকচাৰিং প্ল্যান বহাব বুলি জনাইছে আৰু যাৰ কাৰণে নেকি বিজনেছ ৰিলেটেড তেখেতে ডিসকাশন কৰিবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 22 এপ্ৰিলৰ তাৰিখৰ দিনাখন লগ কৰিব বুলি জনাইছে মানে আপোনালোকে টেসলা গাড়ী আৰু চলাব পাৰিব 4-5 বছৰৰ পাছত আৰু কম দামতে লাভ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হিমাচল প্ৰদেশৰ পৰা আমাৰ ভাৰতবৰ্ষত বৰ্তমানেও এনেকুৱা কিছুমান জায়গা আছে যিবিলাকৰ জায়গাত নেকি ইন্টাৰনেট লাভ নকৰে মানে য'ত নেকি মোবাইলৰ কানেক্টিভিটি বৰ্তমানেও নাই কিন্তু যোৱা কালি হিমাচল প্ৰদেশৰ প্ৰায় 15000 কিলোমিটাৰ ওপৰত তো টাৱাৰ বহাইছে বুলি জানে 15000 ফুট ওপৰত টাৱাৰ বহাইছে বুলি জনাইছে তাত মোবাইলৰ নেটৱৰ্ক কানেক্টিভিটি যোৱা কালি স্থাপন কৰিছে বুলি জনাইছে আৰু হিমাচল প্ৰদেশৰ সেই গাঁওখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে টাৱাৰ বহোৱাৰ পাছত তেওঁলোকৰ লগত কথা বতৰা পাতিছে মোবাইল ফোনৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ইয়াৰ ফলত এটা তাতে থকা যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ সুবিধা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৰোনা মহামাৰীৰ পাছতেই বোলে এতিয়া পুনৰ বাৰ্ড ফ্লু বেমাৰে দেখা দিছে বুলি জনাইছে বিভিন্ন ধৰণৰ প্ৰজাতিৰ হাঁহ কুকুৰাকে ধৰি জীৱ-জন্তু আৰু তাৰ লগে লগে মানুহৰ মাজত এই প্ৰভাৱশালী হ'ব বুলি জনাইছে কৰোনা মহামাৰী গৈছেহে কৰোনা মহামাৰীৰ পাছতেই এতিয়া আকৌ এটা ভাইৰাছ আহি গ'ল যিটোৰ নাম হৈ গ'ল বাৰ্ড ফ্লু গতিকে সাৱধান থাকিব আপোনালোকে পৰাপক্ষত ব্ৰইলাৰ মাংস বা অন্যান্য এনেকুৱা মাংসবিলাক খোৱাটো অকণমান মানে যিবিলাক নেকি আৰু কয়লাৰ ব্ৰইলাৰ যিবিলাক ফাৰ্মত পোহা আপোনাৰ হেয়া হাঁহ আছে তো সেইবিলাকৰ পৰা অকণমান আঁতৰত থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতে নতুনকৈ এটা মিসাইল প্ৰস্তুত কৰিলে যিটো মিসাইলে 1500 কিলোমিটাৰ যাব পাৰিব আৰু সেই মিসাইলটোৱে প্ৰায় 3000 কিলোগ্ৰাম ওজনৰ বস্তু তাতে লৈ যাব পাৰিব বুলি জনাইছে 1500 কিলোমিটাৰ যাব পাৰিব আৰু তাতে প্ৰায় 300 কিলোগ্ৰামৰ বস্তু একেলগতে লৈ যাব পাৰিব বুলি জনাইছে গতিকে কিমান এটা প্ৰভাৱশালী মিসাইল যিটো মিসাইল যদি পাকিস্তানৰ ফালে এৰি দিয়ে ন পাকিস্তান একদম তেহেজ হৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নেসলে কোম্পানীৰ ওপৰত তো নেসলে কোম্পানীৰ বস্তু সাকে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক নিশ্চয় আপোনালোকে খুৱায় বেলেগ নোখোৱালো হয়তো আপোনালোকে চেৰলেকটো খুৱায় আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীক এতিয়া নেসলে কোম্পানীৰ ওপৰত এটা বিশেষ ৰিপৰ্ট ওলাইছে নেসলে কোম্পানীয়ে বোলে সৰু ল'ৰা ছোৱালীৰ যিবিলাক নেকি বস্তু মেনুফেকচাৰ কৰে তাতে চেনিৰ ব্যৱহাৰ কৰে বুলি এটা ৰিপৰ্টত প্ৰকাশ পাইছে যাৰ কাৰণে এতিয়া নেসলেৰ ওপৰত কাৰবাই হ'ব বুলি জনাইছে যদিহে সঁচাকৈ প্ৰকৃততে যদি নেসলে কোম্পানীয়ে তেওঁলোকৰ খাদ্যত চেনি মিহলি কৰিছে তেনে নেসলে কোম্পানীটো হয়তো বেণ্ডো হৈ যাব পাৰে আৰু এই নিউজটোৰ পাছতেই নেসলে কোম্পানীৰ যথেষ্ট পৰিমাণৰ লোকচান হৈছে প্ৰায় 8000 কোটি টকাৰ লোকচান হৈছে পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বনবিটাৰ ওপৰত আপোনালোকে বাৰু বনবিটা আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী খুৱাই নে নোখুৱাই টিভিত আমি এডভাৰটাইজ দেখো যে বনবিটা খুওৱা ল'ৰা ছোৱালীবিলাক বিৰাটেই শক্তিশালী গতিকে আমি বনবিটা ল'ৰা ছোৱালীক খুৱাবই লাগে কিন্তু ফেচাই তৰফৰ পৰা অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ ফুড অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা এতিয়া বনবিটা কোম্পানীটোক হেল্থ মানে ল'ৰা ছোৱালীৰ কাৰণে যে হেলদি
তো সেইটো কেটেগৰীৰ পৰা অতৰাই দিলে বুলি জনাইছে হেলথ কেটেগৰীৰ পৰা অতৰাই দিছে বনবিটাটোক আপোনালোকে খুৱাব পাৰে এনেই আৰু নৰ্মেলি যি বাকি বস্তুবিলাক আমি যেনেকৈ খুৱাওঁ তেনেকৈ খুৱাব পাৰে কিন্তু হেলথৰ কাৰণে আপোনালোকে খুৱাব নোৱাৰে বনবিটাটো বৰ এটা ভাল নহয় এই ল'ৰা ছোৱালীৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বলিউডৰ এক্টৰ ৰাম চৰণৰ ওপৰত আপোনালোকে নিশ্চয় বলিউডৰ এক্টৰ ৰাম চৰণৰ বহু ফিল্ম চাইছে খবৰ ওলাইছে যে বলিউডৰ এক্টৰ ৰাম চৰণে বোলে ডক্টৰেট ডিগ্ৰী লাভ কৰিলে বুলি জনাইছে তো চাওক বলিউডৰ এক্টৰসকলে তেওঁলোকে এফালে চিনেমাও কৰে আৰু আনফালে পঢ়াৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট পৰিমাণৰ গুৰুত্ব আৰোপ কৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে লোকসভা নিৰ্বাচনৰ মাজতেই খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি সীমামূৰীয়া ৰাজ্য আছে তো সীমামূৰীয়া ৰাজ্যসমূহত এতিয়া ভাৰত চৰকাৰে অকণমান কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে বুলি জনাইছে হেলিকপ্টাৰ আৰু ড্ৰোনৰ জৰিয়তে এতিয়া সীমামূৰীয়া ৰাজ্যসমূহ চোৱা চিতা কৰা হ'ব বুলি জনাইছে কেৱল নিৰ্বাচনৰ বাবে কাৰণ নিৰ্বাচনৰ সময়ত কেতিয়া কোনফালৰ পৰা কেনেকুৱা ধৰণৰ আতংক হৈ যায় ঠিক নাই তো সেইকাৰণে সীমামূৰীয়া ৰাজ্য যিবিলাক আছে তো তাতে এতিয়া কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে ভাৰত চৰকাৰৰ ফালৰ পৰা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই নিৰ্বাচনৰ লগতেই জড়িত খবৰ ওলাইছে যে নিৰ্বাচনৰ মাজতেই আমাৰ ভাৰতবৰ্ষত প্ৰায় 185খন ট্ৰেইনে প্ৰায় 50 লাখ মানুহক ঘৰলৈ কঢ়িয়াব বুলি জনাইছে মানে বাহিৰত যিবিলাকে ধৰি লওক কাম বন কৰি থাকে আৰু তেওঁলোকে ঘৰলৈ উভতিছে তো 185খন ট্ৰেইনত প্ৰায় 50 লাখ মানুহ যাতায়াত কৰিছে এই নিৰ্বাচনৰ বাবে কেৱল নিৰ্বাচনৰ বাবে প্ৰায় 50 লাখ মানুহ যাতায়াত কৰিছে মানে ধৰি লওক যিমানে যি হওক তো ইলেকশ্যনৰ সময়ত মানে মানুহে ঘৰলৈ আহে আৰু ভোটটো দিবৰ কাৰণে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো সেই নিৰ্বাচনৰ লগতে জড়িত খবৰ ওলাইছে যে এইবাৰ বোলে পুৰুষতকৈ মহিলাৰ ভোটাৰৰ সংখ্যাটো বৃদ্ধি বুলি জনাইছে তো আপোনালোকৰ তাতে বাৰু এইবাৰ পুৰুষৰ সংখ্যাটো বহুত বেছি নে মহিলাৰ কমেণ্ট এটা কৰি জনাব তাৰ লগে লগে ইলেকশ্যনৰ ওপৰতেই অন্য এটা খবৰ ওলাইছে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে কৈছে যে আপোনালোকে ভোট দিবলৈ যাওঁতে ভোট কেন্দ্ৰত যদি ফটো মাৰে বা ভিডিঅ' কৰে সেই ভিডিঅ' ফটো যদি আপোনালোকে ভাইৰেল কৰে তেন্তে আপোনালোকৰ ওপৰত FIR বা গোচৰ ৰুজু কৰা হ'ব বুলি জনাইছে মানে আপোনালোকে আৰু ধৰি লওক এনেই বাহিৰতে ফটো কপি মাৰিছে সেইটো পাছৰ কথা কিন্তু আপোনালোকে ভিতৰৰ কিবা মনে মনে ভিডিঅ' কৰিছে ফটো তুলিছে সেইবিলাক ভাইৰেল কৰিছে তো তেতিয়া কিন্তু আপোনালোকৰ ওপৰত FIR ৰুজু কৰা হ'ব পাৰে গতিকে আপোনালোকে যদি ফটো ভিডিঅ' কিবা ভুলবশত কৰিছিলে সেইবিলাক এটলিষ্ট আপোনালোকে আপলোড নকৰিব ভাইৰেল নকৰিব নহ'লে বিপদত পৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰিজাৰ্ভ বেংকৰ পৰা ৰিজাৰ্ভ বেংকে জনাইছে যে ৰিজাৰ্ভ বেংকে বোলে আৰু 5টা বেংকক ৱাৰ্ণিং দিলে বুলি জনাইছে স্ক্ৰীনত মই আপোনালোকক দি দিছোঁ কোন কেইটা বেংকক ৱাৰ্ণিং দিলে আৰু সেই বেংক কেইটাৰ ওপৰত প্ৰায় 43 লাখ টকাৰ জুৰ্মানা লগাইছে বুলি জনাইছে ৰিজাৰ্ভ বেংক এতিয়া বিৰাটেই কঠোৰ হৈছে ৰিজাৰ্ভ বেংকৰ যদি নিয়ম নীতি পালন নকৰে বেংকসমূহে তো বেংকসমূহৰ লাইসেন্স পৰ্যন্ত কেনসেল কৰি দিছে বহুতো বেংকৰ লাইসেন্স কেনসেল কৰি দিলে গতিকে এতিয়া বেংকসমূহ অকণমান সাৱধান আপোনালোকৰ লগতো যদি বেংকৰ কৰ্মচাৰীসমূহে অকণমান খেলিমেলি কৰে তো আপোনালোকে ডাইৰেক্টলি এতিয়া কমপ্লেইন কৰিব পাৰে আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ ওপৰত মই আপোনালোকক যোৱাকালিৰ খবৰত জনাইছিলোঁ যে অৰবিন্দ কেজৰিৱালৰ ওপৰত এটা এলিগ্ৰেশ্যন লগাইছে ইডিৰ তৰফৰ পৰা ইডিয়ে জনাইছে যে আম আদমিৰ পাৰ্টি অৰবিন্দ কেজৰিৱালে এইকেইদিন বোলে মিঠাই আৰু আম হেনো বেছিকৈ খাইছে তেখেতৰ চুগাৰ আছে তেখেত চুগাৰ পেচেণ্ট তেখেতৰ চুগাৰ লেভেলটো বাঢ়িবৰ কাৰণে তেখেতে বোলে বেছিকৈ হেনো আম আৰু মিঠাই খাইছে যাতে তেখেতৰ চুগাৰ লেভেলটো বাঢ়ে তেখেতক যাতে হস্পিটেলত ভৰ্তি কৰায় আৰু তেখেত যাতে জেলৰ পৰা ওলাই আহিব পাৰে তো সেইকাৰণে হেনো তেখেতে মিঠাই আৰু বোলে আম বেছিকৈ খাইছে এই বুলি তেখেতৰ ওপৰত এলিগ্ৰেশ্যন লগাইছে সুপ্ৰিম কোৰ্টত ইডিৰ তৰফৰ পৰা তো ভাবকচোন বাৰু এইটোনো কথা শুনলে তো এতিয়া আম আদমি পাৰ্টিৰ তৰফৰ পৰা জনাইছে সুপ্ৰিম কোৰ্টক যে ইডিয়ে অৰবিন্দ কেজৰিৱালৰ যে নেকি ঘৰুৱা খানা সেইটো বন্ধ কৰিব বিচাৰিছে মানে দিল্লী মুখ্যমন্ত্ৰীৰ গৰাকীক বৰ্তমান ঘৰৰ পৰাই খাদ্য দি থকা হৈছে তো সেই খাদ্য তেখেতৰ বন্ধ কৰিব বিচাৰিছে তো যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ এলিগ্ৰেশ্যন লগাইছে বুলি জনাইছে আম আদমি পাৰ্টিয়ে তো বন্ধুবান্ধী বিকল্প আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাই দিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম।